বান পৰিস্থিতি সামান্য সাম কাটিছে যদিও এতিয়াও দুখ দুৰ্দশা আঁতৰা নাই চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত চৰচাপৰি অঞ্চলৰ এইসকল লোকৰ আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছো। এইসকল লোক হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ২ নং ঘাটৰ দৃশ্য। ইয়াত এইসকল লোকে এইদৰে হাত নাৱেৰে তেওঁলোকে নিজৰ বয় বস্তু লৈ অন্য ঠাইলৈ গমন কৰিছে। আমি তেওঁৰ লগত পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ, আপোনালোকৰ কেনেকুৱা সমস্যাখিনি কৈ দিয়ক। একদম খারাপ উঠি দিয়কচোন আপুনি। খারে চাকরি ভয় করে একদম খারাপ। আমার ভাও নাই, বুড়াও নাই, ঢুকাই গেছে। কোন আমাকে কি দিব? খোৱা লোৱাবিলাক কেনেকৈ খোৱা লোৱা হলে তো সেনেকাই চাউল নিয়ে আহিছো, চাউল নিব লাগব। পানী কিমান খাই আছো, পানী বহুত। কিমানলৈ উঠিছে পানী? পানী ঘৰত চোতালতো উঠি যায়, ঘৰত এনেকা যাই আছে। একদম খারাপ না। হয়, নিশ্চিতভাৱে এইসকল লোকে এতিয়া পানীৰ তলত থাকিবলগীয়া হৈছে আৰু তেওঁলোকৰ দুখ দুৰ্দশা এতিয়ালৈকে আদৰা নাই। আৰু এগৰাকী লোক আছে, আমি তেওঁৰ লগতো কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনালোকৰ ঘৰৰ পৰিৱেশবিলাক কওকচোন, কেনেকুৱা কি হৈছে আপোনালোকৰ? আমাৰ ঘৰৰ মানে কেওফালৰ পানী উঠি গৈছে। এটা ওখ ভিটি আছে, তাতে আমি গৰু গাই ৰাখিছো আৰু টিঙৰ চৌকা বনাই ভাত ৰান্ধি খাইছো। তাকো এইকেইদিন খেতা আছিল, বৰষুণ, আকৌ গেছৰ সুবিধা নাই, লাইনৰ সুবিধা নাই, আন্ধাৰ মন্ধাৰে আছে। তেনেকৈ খাই লৈ পেলাই জীয়াই আছো। গতিকে গৰু গাই তেনেকৈ ৰাখি আছো। আমাৰ এতিয়া বৰ্তমান পানী শুকোৱাৰ কাৰণে অলপমান আমাৰ মানে অলপ শান্তি হৈছে। ঘৰ দুৱাৰ চাফা কৰি আছে, কিবা কৰি আছে। এতিয়ালৈ আমি খোৱা লোৱাৰ ব্যৱস্থা কৰিব পৰা নাই আৰু এইখিনিয়ে কথা। আৰু মোৰ চৰকাৰীভাৱে কিবা সাহায্য? চৰকাৰীভাৱে একো সাহায্য পোৱা নাই। খালি গৰুৰে অলপমান আজি ৰাতি অলপমান গুদা আহিছে, তো ভগোৱা নাই। আৰু গৰু মানে কলগছ চাছ কিবা কিবি কাটি কুটি খুৱাই আছো আৰু এনেকে চলি আছো। হয়, এওঁলোকৰ পশুধনৰো অভাৱ হৈছে আৰু আমি অন্য এগৰাকী লোকৰ লগত আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা, আপোনালোকৰ পশু খাদ্যৰ অভাৱ হৈছে আৰু বানপীড়িতসকলে এতিয়া আপোনালোকৰ কেনেকুৱাকৈ অৱস্থাত আছে? পান মানে অকণমান খাম কাটিছে আজিৰ পৰা। এই আজি ৩-৪ দিন বহুত অসুবিধাত আছে মানুহখিনি। কিছুমানৰ নাই, বহুত মানে কলৰ ভেল চেল বনাই এনেকে চলি আছে। বহুত কষ্ট হৈছে আৰু পানীটো এক ৰাতিৰ ভিতৰত মানে যথেষ্ট পানী সোমাই গৈছে। বস্তু বাহিনী কিছুমান টানবাই পৰা নাই মানুহবিলাকে। তাৰমানে তেনেকুৱা তাৰমানে কম টাইমত ইমান পানী মোটামুটি আমি দেখাই নাই। একদম কম টাইমত পানী ভৰ্তি হৈ গৈছে। তাৰমানে ব্ৰহ্মপুত্ৰৰ পানীটো সোমাই গৈছে। হয়, যোৱাকালি বান পৰিদৰ্শন কৰিবৰ কাৰণে বিধায়ক আহিছিল আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকক সাহায্য দিয়াৰ ব্যৱস্থা কৰিম বুলি আশ্বাস দিছিল। আপোনালোকে সাহায্য পাইছেনে? নাই, বৰ্তমান আমি কোনো চৰকাৰী সাহায্য পোৱা নাই। এই ঠাইখিনিৰ নামটো কৈ দিয়ক। ২ নং ঘাটৰাক। হয়, নিশ্চিতভাৱে ক'বলৈ গ'লে তেওঁলোকে এতিয়ালৈকে বৰ্তমান চৰকাৰীভাৱে কোনো ধৰণৰ সাহায্য পোৱা নাই বুলি আমাৰ আগত অৱগত কৰিছে। আৰু চিপাঝাৰ সমষ্টিত এনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন ঠাইত বানত বিধ্বস্ত লোকসকলে এনেদৰে হাৰাশাস্তি হোৱাৰ পৰিলক্ষিত হৈছে। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।